হেল্ল' ফ্ৰেণ্ডছ সকলে MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ নতুন পদ মুকলি হৈছে আৰু অসম হোমগাৰ্ডৰ এখন অফিচিয়েল নটিচ আহিছে। এই দুইটা আপডেট সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে অফিচিয়েল নটিচ অসম পুলিচৰ SLP আৰ্মিত আহিছে অফিচিয়েল নটিচ। অসম পুলিচৰ এটা নতুন পদ মুকলি হৈছে। আছাম পুলিচ হাউচিং কৰ্পৰেশ্যন লিমিটেডৰ পৰা ৰিহাবাৰীৰ পৰা এই নটিচখন আহিছে আৰু ইয়াত এটা পদ মুকলি হৈছে। নেম অফ দ্য পোষ্ট ইয়াতে লিখা আছে চিফ একাউণ্টছ অফিচাৰ। এটা পদ মুকলি হৈছে আৰু এই এপ্লাইটো অফলাইন হ'ব আৰু এই এড্ৰেছটোত পঠাব লাগিব। ইয়াতে লিখা আছে মেনেজাৰ ডিৰেক্টৰ আছাম পুলিচ হাউচিং কৰ্পৰেশ্যন লিমিটেড ৰিহাবাৰী গুৱাহাটী আছাম পিন 781008 আৰু এই পদসমূহত এপ্লাই কৰিব পাৰিব কোনে। ইয়াত লিখা আছে ইছেনচিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। ইয়াত লিখা আছে অনলি ৰিটায়াৰ্ড অফিচাৰ অফ দ্য ৰেংক অফ ছিনিয়ৰ ফাইনেন্সিয়েল এডভাইচৰ। ইয়াত সেই ৰিটায়াৰ্ড অফিচাৰসমূহেহে এই এপ্লাইটো কৰিব পাৰিব। এতিয়া আমি অসম পুলিচ হোমগাৰ্ডৰ কি নটিচ আহিছে লিখা আছে অসম চৰকাৰ সঞ্চালকালয় অসামৰিক প্ৰতিৰক্ষা আৰু মহাধিনায়ক গৃহৰক্ষী বাহিনী অসম বেলতলা গুৱাহাটী। এইখন জাননীত লিখা আছে ইয়াৰ দ্বাৰা অসম গৃহৰক্ষী স্বেচ্ছাসেৱকসকলক লোকসভা নিৰ্বাচনী কৰ্তব্যৰ বাবে তেওঁলোকৰ নিজ জিলাৰ গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ কাৰ্যালয়লৈ গৈ নিৰ্বাচনী কৰ্তব্যৰ বাবে অহা ইংৰাজী 14/3/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ নাম ঠিকনা আৰু মোবাইল নম্বৰসমূহ দিবৰ বাবে জনোৱা হ'ল। পৰৱৰ্তী সময়ত গৃহৰক্ষী প্ৰশিক্ষণৰ প্ৰমাণপত্ৰসমূহ নৱীকৰণৰ বাবে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্যৰ বাছনিত অৱতীৰ্ণ হ'বলৈ নিৰ্বাচনী কৰ্তব্য পালন কৰা আদেশ পত্ৰ জমা দিয়া গৃহৰক্ষী জোৱানসকলেহে অধিনায়কৰ সেইসকলকহে অধিকাৰ দিয়া হ'ব। ইয়াৰ উপৰিও যিসকল গৃহৰক্ষী স্বেচ্ছাসেৱক বৰ্তমান কৰ্তব্যত মোতায়েন হৈ আছে আৰু ইংৰাজী 31/3/2024 তাৰিখৰ ভিতৰত কৰ্তব্যৰ পৰা অব্যাহতি পাব সেই গৃহৰক্ষী স্বেচ্ছাসেৱকসকলকো নিৰ্বাচনী কৰ্তব্যৰ বাবে অহা ইংৰাজী 14/3/2024 তাৰিখৰ ভিতৰত তেওঁলোকৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ জনোৱা হ'ল। ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত আপডেটসমূহ ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।